আমাৰ এইটো দাহি অৰিজিনেল শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ। এই বিষ্ণু মন্দিৰটোত তিনিদিনীয়া কাৰ্যসূচীৰে আমি প্ৰত্যেক বছৰে জেঠ মাহত যিখন ৰাইজৰ সভা আৰু শ্ৰী শ্ৰী বিষ্ণু পূজাখন পতা হয়। আমাৰ এই তিনিদিনীয়া কাৰ্যসূচীৰ বিশেষত্ব হ'ল প্ৰথম দিনা আমাৰ পানী তোলা আমাৰ অধিবাস থাকে। অধিবাসৰ লগতে গধূলিলৈ আমাৰ বৰভট্ট প্ৰজ্বলন হয়। প্ৰত্যেক বছৰে বৰভট্ট প্ৰজ্বলন হয়। এইবেলিও এই বৰভট্ট প্ৰজ্বলন কাৰ্যসূচীত প্ৰায় ৩০০ সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰিছে আৰু প্ৰায় ৭০০ শতাধিক বৰভট্ট ইয়াতে প্ৰজ্বলিত হৈছে। নিশালৈ আমাৰ নাগাৰা নামৰ দুজোৰা শিল্পীয়ে নাম পৰিৱেশন কৰিছে আৰু তাৰ পৰৱৰ্তী কাৰ্যসূচী মতে আমাৰ পানী তোলা কাৰ্যসূচী, দ্বিতীয় দিনাখন পানী তোলা কাৰ্যসূচী। পানী তোলা কাৰ্যসূচীটো বহুত বৰ্ণাঢ্য এটি কাৰ্যসূচী, আমাৰ সকলোৰে আকাংক্ষিত, বহুত প্ৰতীক্ষিত কাৰ্যসূচী। পানী তোলাৰ ঠিক পিছতেই আমি এখন দেৱবস্ত্ৰ এখন ইয়াত উন্মোচন কৰা হয়। এই দেৱবসনিৰ তাৎপৰ্যটো এনেকুৱা যে ইয়াক অধিবাসৰ দিনাৰ পৰা পানী তোলাৰ সময়লৈকে প্ৰায় ৩৬ ঘণ্টা সময় এই দেৱবসনখনি আমাৰ মূল যজ্ঞৰ বেদীত ইয়াক ৰখা হয়, পূজা পাতল হয়। তাৰপিছত পানী তোলাৰ পিছত শোভাযাত্ৰাৰ শেষত প্ৰায় দিনৰ 10 বজামানত এই দেৱবসনখনি আমি ৰাইজৰ বাবে মুকলি কৰি দিওঁ। মুকলি কৰি দিয়াৰ উদ্দেশ্যটো এনেকুৱা, দেৱবসনখনি ইয়াত দাগ হয়। দাগ হোৱাৰ অৰ্থটো হ'ল যে বিভিন্ন আমাৰ দৰং জিলাৰ বিভিন্ন ঠাইৰ দৰ্শনাৰ্থী আহে, অসমৰ বিভিন্ন ঠাইৰ জিলাৰ পৰা আহে আৰু তেওঁলোকে এই দেৱবসনখনি নিজৰ ঘৰলৈ নিব বিচাৰে। আমি ৰাইজক উদ্দেশ্যে এই দেৱবসনখনি মুকলি কৰি দিওঁ আৰু সকলোৱে এটা নিৰ্দিষ্ট মূল্যৰ বিনিময়ত এই দেৱবসনখনি নিব বিচাৰে, যাৰ ফলত আমি এই দেৱবসনখনি দাগ হিচাপে আমি ৰাইজৰ মাজত উলিয়াই দিওঁ। এইবেলি এই দেৱবসনখনি ১,৬৪,০০০ টকা দাগ মূল্যত আমাৰ দাহি গণকপাৰা গাঁৱৰ নৰৱতী শৰ্মা নামৰ এগৰাকী আমাৰ সৌভাগ্যৱান ভক্তই এই দেৱবসনখনি ক্ৰয় কৰে আৰু দেৱবসনখনি যোৱা বছৰ ২,০৫,০০০ টকাত বিক্ৰী হৈছিল। তাৰ আগৰ বছৰ ২,৬৫,০০০ টকাত বিক্ৰী হৈছিল। আচলতে এই দেৱবসনখনি ৰাইজে ইমান নিবৰ কাৰণে হেতা ওপৰা লগাৰ মূল কথাটো হ'ল কি, আমাৰ যিটো মন্দিৰ, এই মন্দিৰটো ১৮৬৬ চনত প্ৰতিস্থাপিত হৈছিল আৰু তেতিয়াৰ পৰাই এই অঞ্চলৰ ৰাইজক বিভিন্ন সমস্যা, বিভিন্ন আমাৰ দুৰ্যোগৰ সময়ত আমাৰ এই বুঢ়াগোঁসাই, আমি সচৰাচৰ অৰিজিনেল বুঢ়াগোঁসাই বুলিয়েই জানো, এই বুঢ়াগোঁসাই আমাক বিভিন্ন বিপদৰ সময়ত, দুৰ্যোগৰ সময়ত তেখেতে আমাৰ ত্ৰাণকৰ্তা হিচাপে কাম কৰে। যাৰ ফলত আমি এই দেৱবসনখনি কাৰোবাৰ ঘৰত প্ৰতিষ্ঠা কৰিলে এই দেৱবসনখনি জৰিয়তে বুঢ়াগোঁসাই নিজে তেখেতৰ ঘৰত প্ৰতিষ্ঠা লাভ কৰে বুলি আমাৰ এটা বিশ্বাস আছে। যাৰ ফলত ঘৰখনৰ বিভিন্ন অপায় অমংগলৰ পৰা হাত সাৰি থাকিব পাৰে। কাৰোবাৰ যদি কোনোবাই নিজৰ ল'ৰা ছোৱালীৰ সংস্থাপনৰ আশা কৰি যদি দেৱবসনখনি নিয়ে, তেতিয়াহ'লে তেওঁলোকৰ সংস্থাপন লাভ হয়। মুঠতে ঘৰখনত তেওঁলোকৰ পদুম ফুল ফুলে বুলি আমাৰ এটা বিশ্বাস আছে আৰু ইতিমধ্যে আমাৰ প্ৰায় 10 বছৰ হৈ গ'ল, এই বছৰ 11 বছৰ। এই বিগত 10 বছৰীয়া ইতিহাসত যিমান কেইজন ভক্তই এই দেৱবসনখনি নিজৰ বাসগৃহলৈ দিছে, তেখেতসকলৰ ঘৰখন আচলতে পূৰ্বতকৈ বহুতখিনি পৰিৱৰ্তন দেখা গৈছে। তেখেতসকলে নিজে সফল হোৱা বুলি তেখেতে অনুধাৱন কৰে, যাৰ ফলত এই দেৱবসনখনি বছৰে বছৰে ইয়াৰ গ্ৰাহক বা ইয়াৰ নিব বিচৰা ভক্তৰ সংখ্যা যথেষ্ট পৰিমাণে বাঢ়ি গৈছে। এতিয়া আমাৰ তৃতীয় দিনৰ কাৰ্যসূচীত আবেলিলৈ আমাৰ আয়তীৰ নাম প্ৰসংগ আছে, নাম প্ৰসংগ কৰিব। আমাৰ মন্দিৰৰ ২৫৪ ঘৰ ৰায়তৰ চান্দাধাৰী মানুহ আছে। তাৰ উপৰি আমাৰ পশ্চিম মংগলদৈ অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা ইয়াত ভক্তৰ সমাগম হয় আৰু আবেলিলৈ তৃতীয় দিনৰ কাৰ্যসূচী, আবেলিলৈ এই কাৰ্যসূচীটো আমাৰ তিনিদিনৰ কাৰ্যসূচী সমাপ্ত হৈ থাকিব।